ছাৰবেইদেউসকল 2025-26 বিত্তীয় বৰ্ষৰ এই বাজেটত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলে 10টা ভাল খবৰ লাভ কৰিছে, য'ত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ লগতে আপোনালোকে বিনামূলীয়া কেছলেছ চিকিৎসাৰ লগতে আপোনালোকৰ চাকৰি নিয়মীয়াকৰণৰ লগতে আপোনালোকৰ 50% গৃহ ভাত্তাকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ আপোনাৰ যি সেয়া মন্তব্য ৰাখিছে এইবাৰ বাজেটত, সেয়া আমি পোনে পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব, আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাব, প্ৰথম আমি লৈ আহিছোঁ এইবাৰ বাজেটৰ পৰা ভাল খবৰটো সেয়া হ'ল মজুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2017 আৰু 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকীকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকীকৰণৰ প্ৰস্তাৱ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব। ইয়াৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। তাৰমানে 2006 আগৰ যি আপোনাৰ ভেঞ্চাৰ স্কুলসমূহ সেয়া আপোনাৰ প্ৰভিঞ্চিয়েলিজ হ'ব। এতিয়া 2 নম্বৰটো চাব, সেয়া যিসকল টিউটৰে সংশোধিত অসম শিক্ষক সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইনৰ 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। তাৰমানে টিউটৰসকলে তেখেতসকলে শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিলে 5 বছৰৰ ভিতৰত তেখেতসকলে এই শিক্ষক পদলৈ উন্নীত হ'ব পাৰিব। ঠিক তেনেদৰে 3 নম্বৰ পইণ্ট আপোনালোকে চাব, য'ত কৈছে চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি, যাক আপোনাৰ NPS তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব। আৰু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে যদিহে আপোনালোকৰ এডভাৰ্টাইজমেণ্ট হয় আৰু এডভাৰ্টাইজমেণ্টৰ পিছত আপোনালোকৰ যদিহে চাকৰি হয় আৰু আপোনালোকে NPS অন্তৰ্ভুক্ত, তেনেহ'লে অসম চৰকাৰৰ অধীনৰ 30ৰ পৰা 40,000 কৰ্মচাৰী তেখেতসকলে OPSৰ সুবিধা লাভ কৰিব। এতিয়া 4 নম্বৰ খবৰটো লৈ আহিছোঁ, সেয়া হ'ল নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি আৰু যাক UPS বুলিও কোৱা হয়, সেই UPSৰ সুবিধা আগবঢ়াব NPSৰ অধীনৰ কৰ্মচাৰীসকলক আৰু ইয়াৰ দ্বাৰা 2.8 লাখ মানে 2,80,000 কৰ্মচাৰী উপকৃত হ'ব। যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ৰাখিব পাৰিব। তাৰমানে অসম চৰকাৰে অচিৰেই UPS ব্যৱস্থা আনিব আৰু NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে যদিহে তেখেতসকলে ইচ্ছা কৰে তেখেতসকলে UPSত যাব পাৰিব, নাইবা আপোনালোকে NPS যি আছে আপোনালোকে NPSতো থাকিব পাৰিব। সেয়া আপোনাৰ নিজা ইচ্ছা হ'ব, সেয়া ৰাজ্য চৰকাৰে জোৰ জবৰদস্তি নকৰিব। এতিয়া 5 নম্বৰ খবৰটো লৈ আহিছোঁ, সেয়া চাব যে আশা কৰ্মী, PM পোষণৰ ৰান্ধনি, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ ভাল খবৰ, কিয়নো 2005 1 অক্টোবৰৰ পৰা আশা কৰ্মী, PM পোষণৰ ৰান্ধনি আৰু অংগনবাড়ী কৰ্মীসকলৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰল আৰু ৱাৰ্কচাৰ্ছ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তাৰ 50% প্ৰদান কৰিব। আশা কৰ্মী, ৰন্ধনকৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলে তেওঁলোকে অহা 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি পাব আৰু তেখেতসকলক এককালীন সাহায্য আগবঢ়াব। আৰু ইয়াৰ লগতে যি মাষ্টাৰল কৰ্মচাৰী আৰু ৱাৰ্কচাৰ্ছ কৰ্মচাৰী তেখেতসকলে যি নিৰ্দিষ্ট বেতন লাভ কৰি আছে তেখেতসকলৰ ঘৰ ভাত্তা এই ক্ষেত্ৰত 50% বঢ়াব বুলি এয়া 5 নম্বৰ যি পইণ্টৰ যোগেদি সেয়া আমি জানিব পাৰিছোঁ। ঠিক তেনেদৰে এয়া 6 নম্বৰ যি পইণ্ট সেয়া আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেয়া হ'ল
শূন্য বয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীক সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণাৰ বাজেটত যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। তাৰমানে ৰাজ্য চৰকাৰৰ অধীনৰ যি স্থায়ী কৰ্মচাৰী সেই স্থায়ী কৰ্মচাৰীসকলৰ বাহিৰেও আপোনাৰ যি SSAৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰী আনহাতে NHM মানে স্বাস্থ্য বিভাগৰ অধীনৰ যি NHM কৰ্মচাৰী আছে তেখেতসকলেও আপোনাৰ শূন্য বয় দুৰ্ঘটনা বীমা লাভ কৰিব, যাৰ ফলত ভগৱানে নকৰক যদিহে আপোনালোকৰ এক্সিডেণ্টত মৃত্যু হয় 1 লাখ টকা লাভ কৰিব, আনহাতে যদিহে পাৰ্মানেণ্ট ডিচেবিলিটি হ'লে 80 লাখ টকা, আনহাতে নেচাৰেল ডেথ হ'লে আপোনালোকে 10 লাখ টকা লাভ কৰিব আৰু এয়া নিশ্চয় এক ভাল খবৰ। এতিয়া আমি 7 নম্বৰ খবৰটো লৈ আহিছোঁ। চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্ৰগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। আৰু 8 নম্বৰে চাব, চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি। চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে গৃহ ঋণ যি লাভ কৰিব। ইয়াৰ বাদেও ৰাজ্য চৰকাৰৰ অধীনৰ স্থায়ী কৰ্মচাৰীসকলেও তেখেতসকলে যি 15 লাখ টকা গৃহ ঋণ পায়, এতিয়াৰ পৰা আপোনালোকে 15 লাখ টকাৰ ঠাইত এতিয়াৰ পৰা আপোনালোকে 30 লাখ টকালৈকে গৃহ ঋণ লাভ কৰিব। আনহাতে আপোনালোকে যদি আপন বাহনৰ অধীনত আপোনালোকে যদি নিজৰ পচন্দৰ বাহনখন ঋণ ল'ব খোজে, সেয়াও আপোনালোকে আপন বাহন ঋণ ল'ব পাৰিব। আৰু ধৰক 2-3 মাহৰ পিছত কৰ্মচাৰীসকলৰ যি মেডিকেল ৰিম্বাৰ্চমেণ্ট, সেয়া মেডিকেল ৰিম্বাৰ্চমেণ্টসমূহ আপোনাৰ কেচলেছ কৰা হ'ব। ঠিক তেনেদৰে 9 নম্বৰ পইণ্টটো কৈছে 2025 বৰ্ষটো হ'ব কিতাপৰ বৰ্ষ। সেয়েহে চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেয়েহে এইবাৰ কিতাপৰ বৰ্ষৰ কাৰণে কৰ্মচাৰীসকলে যি 1000 টকা কিতাপ কিনিবলৈ দিব, কিন্তু আপোনালোকে যি কিতাপ কিনাৰ ৰচিদ, সেই ৰচিদ কিন্তু আপোনালোকে বিভাগক ছাবমিট কৰিব লাগিব, সেয়াও মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণৰ পৰা আমি জানিব পাৰিছোঁ। ঠিক তেনেদৰে 10 নম্বৰটো সেয়া হ'ল এইবাৰৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈকে বৃদ্ধি। তাৰমানে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতাৰ অধীনত যি শিক্ষকসকল আছে তেখেতসকলৰ দৰমহা 20,000 টকালৈকে বৃদ্ধি আৰু তেওঁলোকে সেৱা মানে 60 বছৰলৈ তেখেতসকলে চাকৰি সম্পাদন কৰিব পাৰিব। আনহাতে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলে পূৰ্বে 14,000 টকা দৰমহা লাভ কৰিছিল। এয়া নিশ্চয় ভাল খবৰ। তেখেতসকলৰ দৰমহা বৃদ্ধি আৰু 60 বছৰলৈকে কম্পিউটাৰ শিক্ষকসকলে চাকৰি অব্যাহত থাকিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে আমাৰ চেনেলত নিশ্চয় লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।